Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত। তো আজি মই এই ভিডিওত আলোচনা কৰিম সৈনিক স্কুল গোৱালপাৰাৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছখিনি মই এই ভিডিওত আপোনাক প্ৰভাইড কৰিম। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া চাওক যেটো ৰিকুৱাৰমেন্ট আহিছে সৈনিক স্কুলৰ পৰা, তাতে ডিপাৰ্টমেন্ট ওয়াইজ পোষ্টসমূহ ডিভাইড কৰি দিয়া আছে। जो अपना टोटल वैकेंसी আছে 12 এপ্লাইড যদি আপনার লাস্ট ডেট হয় 15 ফেব্ৰুৱাৰী 2025 লৈকে আপনি এটো পোষ্টৰ কাৰণে পোষ্টখিনি কাৰণে এপ্লাই কৰিব পাৰিব। যেটা আপনার জব লোকেশন হ'ব গোৱালপাৰা আসামত। যেটা আপনার পজিশন এন্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক, যত সিৰিয়াল হিচাপত মই সিস্টেমেটিক ভাবে আপোনাক প্ৰভাইড কৰি আছো। নেম অফ পোষ্ট যেটো আপনার কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে আছে পোষ্ট, যত নাম্বাৰ অফ পোষ্ট আছে 1। তাতে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপনি ব্যাচেলার্স ডিগ্রি কমপ্লিট কৰিছে আৰ্টস এন্ড কমাৰ্সৰ পৰা, তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এজ লিমিট, যত মিনিমাম এজ বিচাৰিছে 18 এন্ড ম্যাক্সিমাম আপনি 50 ইয়াৰ্স লৈ কিনে এখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। যত আপোনাৰ ডেট টু ক্যালকুলেশন কৰিব লাগিব 31 ডিসেম্বৰ 2024 ৰ ডেট হিচাপত আপুনি আপোনাৰ এজ টু ক্যালকুলেশন কৰিব লাগিব। নেক্সট যেটো পোষ্ট আছে চাই লওক, যেটো আপোনাৰ পোষ্ট মানে গ্ৰেজুৱেট টিচাৰ কাৰণে পিজিটিৰ কাৰণে পোষ্ট আছে, যেটা আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে হ'ব। যত নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 2। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী আপনি কমপ্লিট কৰা হ'ব লাগিব ইন আপনি ম্যাথমেটিক্স লৈ কিনে। লগতে যদি আপনি বিএড কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট বিচাৰিছে মিনিমাম এজ 21 এন্ড ম্যাক্সিমাম বিচাৰিছে 40 ইয়াৰ্স লৈ কিনে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এজটো আপনি ক্যালকুলেশন কৰিব লাগিব 31 ডিসেম্বৰ 2024 ৰ ডেট হিচাপত। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ আছে স্কুল কাউন্সিলৰৰ কাৰণে, যত নাম্বাৰ অফ পোষ্ট আছে 1। তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ব্যাচেলার্স ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী ইন ৰিলেটেড ফিল্ডত কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ বিচাৰিছে 21 এন্ড ম্যাক্সিমাম 50 ইয়াৰ্স লৈকে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ পোষ্ট আছে ব্ৰেণ্ড মাষ্টাৰৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। যত এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপনি কমপ্লিট কৰা হ'ব লাগিব পটেনশিয়াল ব্ৰেণ্ড মাষ্টাৰ, ব্ৰেণ্ড মেজৰ অৰ ড্ৰাম মেজৰ কোৰ্স যেটো থাকে আপনি তাৰে যিকোনো এটা কোৰ্স আপনি কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 ইয়াৰ এন্ড ম্যাক্সিমাম আপনি 50 ইয়াৰ্স লৈকে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ আছে ক্ৰাফট ওয়াৰ্কশপ ইনষ্ট্ৰাক্টৰ, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপনি কমপ্লিট কৰা হ'ব লাগিব ক্লাস 10। যদি আপনি ক্লাস 10 কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 18 এন্ড ম্যাক্সিমাম এজ লিমিট বিচাৰিছে 50 ইয়াৰ্স লৈকে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ আছে ল্যাব এসিস্ট্যান্টৰ কাৰণে পোষ্ট, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 3। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপনি কমপ্লিট কৰা হ'ব লাগিব ক্লাস 12। যদি আপনি ক্লাস 12 কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এজ লিমিট বিচাৰিছে 21 ইয়াৰ বিচাৰিছে মিনিমাম এজ এন্ড ম্যাক্সিমাম বিচাৰিছে 50 ইয়াৰ্স লৈকে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ পোষ্ট আছে হৰ্স ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপনি ক্লাস 12 কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 এন্ড ম্যাক্সিমাম আপনি 50 ইয়াৰ্স লৈকে এটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ মেজ মেনেজাৰৰ কাৰণে পোষ্ট আছে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপনি ক্লাস 10 কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 এন্ড ম্যাক্সিমাম আপনি 50 ইয়াৰ্স লৈকে এটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ আছে লাইব্ৰেৰিয়ানৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপনি ব্যাচেলার্স ডিগ্ৰী লাইব্ৰেৰী সায়েন্স ইন অৰ ডিপ্লোমা আপনি কমপ্লিট কৰিব লাগিব। যদি লাইব্ৰেৰী সায়েন্সৰ ওপৰত আপনি ব্যাচেলাৰ ডিগ্ৰী বা ডিপ্লোমা কমপ্লিট কৰিছে তেতিয়াহলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। যত আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম এজ 18 এন্ড ম্যাক্সিমাম আপনি 50 ইয়াৰ্স লৈকে এটো পোষ্টত এপ্লাই কৰিব। এটো সিলেকশন প্ৰসেস খিনি চাই লওক। সিলেকশন প্ৰসেসত যিবোৰ ক্যান্ডিডেট আছে ৰিটেন টেষ্ট বা স্কিল টেষ্ট অৰ ইন্টাৰভিউ হিচাপত আপোনাৰ সিলেকশন হ'ব। ক্যান্ডিডেটসমূহ শৰ্টলিস্টেড কৰাৰ পিছত হে আপোনাক মানে ইন্টাৰভিউ যেটো মেথড হয় সিলেকশন হয় এটো সিলেক্ট কৰিব। আৰু শৰ্টলিস্টেডটো আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন থাকে এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি আপোনাক শৰ্টলিস্টেড কৰা হ'ব।
আৰু শৰ্ট লিস্টেড কৰাৰ পিছত আপোনালোকক ইনফৰ্ম কৰি দিয়া হ'ব আপুনি যেটো ভ্যালিড ইমেইল আইডি দি কিনে এপ্লাই কৰিব হেটো ইমেইল আইডিত আপডেট কৰি দিয়া হ'ব লগতে যেটো অফিচিয়েল ওয়েবসাইট আছে সৈনিক স্কুল গোৱালপাৰা হেটো অফিচিয়েল ওয়েবসাইটত আপডেট কৰি দিব এতিয়া চাওক নেক্সট প্ৰসেস কিনি আপুনি এপ্লাই কেনে কৰিব হাউ টু এপ্লাই এপ্লাই কৰিবলৈ প্ৰথমে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব আৰু তাতে আপুনি ভিজিট কৰি কিনে যেটো ভ্যাকেন্সি সেকশন আছে তাতে ক্লিক কৰিব ৰিকোয়াৰমেন্ট পেজটো ওলাই যাব তাতে আপুনি প্ৰথমে ডাউনলোড কৰি ল'ব লাগিব এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মত আপোনাৰ ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে মানে যিখিনি কাষ্ট আছে কাষ্ট ডিটেইলছ খিনি লগত আপোনাৰ এক্সপেৰিয়েন্স মানে এখানে ডিটেইলছ আপুনি এপ্লিকেশন ফৰ্মত ফিল আপ কৰিব কৰি কিনে আপুনি অ্যাটাচ কৰিব লাগিব আপোনাৰ ৰিকোয়াৰমেন্ট যিখিনি ডকুমেন্টছ আছে যত আপোনাৰ ফটো এডুকেশনাল কোৱালিফিকেশন মাৰ্কশিট খিনি তাতে আপুনি অ্যাটাচ কৰিব লাগিব লগতে আপোনাৰ ফটো সিগনেচাৰ এজ প্ৰুফ এখানে দিব এন্ড যদি আপনি কাষ্ট সার্টিফিকেট আছে কাষ্ট সার্টিফিকেট দিব লগত এক্সপেৰিয়েন্স সার্টিফিকেট আছে এক্সপেৰিয়েন্স সার্টিফিকেট দিব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ খিনি আপুনি তাতে এড কৰিব লাগিব কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফি হয় মানে এপ্লিকেশনৰ যেটো ফি হয় এটা আপনি পেমেন্ট কৰিব লাগিব যদি আপনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপনি 300 এটা পেমেন্ট কৰিব লাগিব লগতে যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়ালে 200 এটা পেমেন্ট কৰিব লাগিব আপোনাৰ আৰু পেমেন্টটো আপনি কৰিব লাগিব ডিমান্ড আপ থ্ৰু ডিমান্ড আপ লগতে এখানে কাম কমপ্লিট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব যেটো পোস্টাল এড্ৰেছ হয় প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিস ৰাজাপাৰা গোৱালপাৰা ডিস্ট্ৰিক্ট আসাম আৰু পিন নাম্বাৰটো দি আছে 783133 এইটো এড্ৰেছত আপুনি সেন্ড কৰি দিব লাগিব বাই স্পিড পোষ্টত বা আপুনি তাতে ভিজিট কৰি কিনে তাতে সাবমিট কৰি থৈ আহিব পাৰিব তাৰ পিছত আপুনি ওয়েট কৰিব লাগিব যেটো আপোনাৰ শৰ্ট লিস্টেড হয় শৰ্ট লিস্টেড হোৱাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেসটো ইয়াতে আপডেট কৰি দিব কেনেকা সিলেকশন কৰে ৰিটেন টেষ্ট বাই স্কিল টেষ্ট বা ধৰক আপোনাৰ বেসড অন কিছুমান পোষ্ট আছে যিবোৰ পোষ্ট আপোনাৰ মানে যিবিলাক পোষ্ট আপোনাৰ ইন্টাৰভিউ বেসড আপোনাৰ সিলেকশন হৈ যাব হেগিনি পোষ্টৰ কাৰণে আপুনি ওয়েট কৰি থাকিব লাগিব আৰু যেটো শৰ্ট লিস্টেড হয় এটা আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেস কৰি ইয়াতে মানে প্ৰিপেয়াৰ কৰিব মানে যেটো লস্টিল যেটো শৰ্ট লিস্টেড হয় এটা প্ৰিপেয়াৰ কৰিব আৰু শৰ্ট লিস্টেড ক্যান্ডিডেট সমূহক ইনফৰ্ম কৰি দিব এতে যেটো আপোনাৰ মেইল আইডি হয় লগত অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰি থাকিব তাতে আপডেট পাই যাব এপ্লাই অলৰেডি স্টার্ট হৈছে আপোনাৰ 27 জানুৱাৰী 2025 ৰ পৰা স্টার্ট হৈছে আৰু এপ্লাই যেটো আপোনাৰ লাষ্ট ডেট হয় 15 ফেব্ৰুৱাৰী 2025 লৈকে আৰু ইম্পৰ্টেন্ট যিখিনি লিংক আছে এই ভিডিঅ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম যত আপুনি অফিচিয়েল ওয়েবসাইটৰ লিংকটো পাই যাব যেটো সৈনিক স্কুল গোৱালপাৰা যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিব পাৰে সৈনিক স্কুল goalpara.org তো এটো লিংক আহি যাব আপুনি ক্লিক কৰিলে যেটো অফিচিয়েল ওয়েবসাইট আছে এটো ওপেন হৈ যাব যোৱাৰ পিছত ওপৰত চাব আপুনি ভ্যাকেন্সি ডিটেইলছ আছে তাতে আপুনি ক্লিক কৰিলে যেটো ভ্যাকেন্সি নোটিফিকেশন খিনি এতে পাই যাব লগতে মই আমাৰ পোৰ্টালৰ লিংক এইটো ভিডিঅ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট আমাৰ পোৰ্টালৰ পৰা এইটো পেজত বা এপ্লাই বা নোটিফিকেশন গোটেইখিনি ডিটেইলছ তাতে আপুনি সিস্টেমেটিক ভাৱে পাই যাব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো